হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'লৈ। আজি আপোনালোকক দেখুৱাম যে আপোনালোকে আসাম পুলিচ বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকে কেনেকৈ অনলাইন এপ্লাই কৰিব। আপোনালোকে A to Z এইটো ভিডিঅ'ৰ মাধ্যমে জনাই দিম। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আপুনি যদি মোৰ চেনেলত নতুন হৈ পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰাটো পাৰিলে গৈছে, ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিব নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আপোনালোকে কি কৰিব, মোৰ টেলিগ্ৰাম চেনেলত লিংক দিয়া আছে, আপোনালোকে ধুনীয়াকৈ লিংকটো কপি কৰিব। কপি কৰি পেলাই আপোনালোকে মোবাইল যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে লিংকটো পেষ্ট কৰিব। লিংকটো পেষ্ট কৰাৰ লগে লগে আপোনালোকে এইটো ৱেবছাইটত আহিব পাৰিব। এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে ইয়াতে দুটা অপশ্যন দেখা পাইছে। ইয়াতে কিন্তু লগইন আৰু ৰেজিষ্ট্ৰেশ্যন। যিসকল মানুহে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকল মানুহ ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে, সেইসকল লগইন অপশ্যনত ক্লিক কৰি পেলাই ধুনীয়াকৈ লগইন কৰি ল'ব পাৰে। আৰু যিসকলে নেকি আগতেও অনলাইন কৰা নাই সেইসকলে কি কৰিব, ধুনীয়াকৈ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত মই কিন্তু দেখি দিছোঁ ইয়াতে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ এনেকুৱাকৈ খোল খাব। এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু-বান্ধৱীসকল, আপোনালোকে লেফ্ট ছাইডত দেখা পাইছে এতিয়া আপোনালোকৰ কিন্তু অল ডিটেইলছ ইয়াতে দিয়া আছে। আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আৰু আপোনালোকে কি কি থাকিব লাগিব। তেনে লেফ্ট ছাইডে দিয়া আছে। ৰাইট ছাইডে আপোনালোকে ইয়াতে দেখা পাইছে ইয়াতে কিন্তু আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে। আপোনালোকে প্ৰথমতে ইয়াতে আপোনালোকে চিলেক্ট কৰি পেলাই আপোনালোকৰ যিটো নেকি হয় আপোনালোকে টাইটেলটো প্ৰথম আপোনালোকে টাইটেলটো আপোনালোকে চিলেক্ট কৰি ল'ব। মিষ্টাৰ হয় মিষ্টাৰ দিব, আপোনালোকে SMT হয় SMTটো, MD হয় MDটো, যিটো হয় আপোনালোকে দি দিব। তাৰপিছত আপোনালোকে ইয়াতে কিন্তু দেখা পাইছে যে মই কিন্তু MRS চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে বন্ধু-বান্ধৱীসকল, আপোনালোকে ফাৰ্ষ্ট নেম, তাৰপিছত মিডিল নেম থাকিলে দিব, নাথাকিলে নাই, তাৰপিছত আপোনালোকে লাষ্ট নেমটো দি দিব। লাষ্ট নেম দিয়াৰ পিছত ফাদাৰ নেম, তাৰপিছত মাদাৰ নেম দিয়াৰ পিছত বন্ধু-বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ ইয়াতে দিব লাগিব। তাৰপিছতে ইয়াতে কিন্তু আপোনালোকৰ এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আৰু এটা কথা, আপোনাৰ যিসকলে নেকি এমপ্লয়মেণ্ট এক্সেছ যিটো অনলাইন কৰা নাই সেইসকল মানুহে কমেণ্ট বক্সত জনাই দিব। সিহঁতৰ কাৰণে ধুনীয়াকৈ মই এটা ভিডিঅ' লৈ আহিম, সেইটো কেনেকৈ এমপ্লয়মেণ্ট কি কৰিব লাগে, এপ্লাই কৰিব লাগে মই ধুনীয়াকৈ দেখাম। তাৰপিছত আপোনালোকে ইয়াতে আহিছে কিন্তু আপোনালোকৰ যিটো নেকি কোৱালিফিকেশ্যনটো আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰিব, কোৱালিফিকেশ্যনটো ইয়াৰ পৰা বাছি ল'ব। আপোনালোকে কি পাছ হয় ধুনীয়াকৈ আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। কোৱালিফিকেশ্যনটো চিলেক্ট কৰাৰ পিছত তাৰপিছত আপোনালোকৰ ইয়াতে কিন্তু ডিষ্ট্ৰিক্ট যিটো হয় আপোনালোকে ডিষ্ট্ৰিক্ট ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। বন্ধু-বান্ধৱীসকল তাৰপিছত আপোনালোকে মেল ফিমেল যিটো হয় আপোনালোকে ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ যিটো নেকি আপোনালোকৰ কাষ্ট হয়, জেনেৰেল হয় জেনেৰেল, OBC ধুনীয়াকৈ দি দিব। তাৰপিছত আপোনালোকে ডেট অফ বাৰ্থ দিব লাগিব, কনফাৰ্ম ডেট অফ বাৰ্থ দিব। তাৰপিছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ড নম্বৰ দিব। তাৰপিছত আপোনালোকৰ সৰু এটা টিক বক্স দেখা পাইছে, ইয়াতে টিক বক্সত ক্লিক কৰি দিব। টিক বক্সত ক্লিক কৰাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ আহিব। ইয়াতে আপোনালোকৰ মোবাইলত এখন OTP যাব। OTPটো আপোনালোকে কি কৰিব, ধুনীয়াকৈ এইটো বক্সত বহাই দিব। OTPটো বহাই দি পেলাই ধুনীয়াকৈ আপোনালোকে ছাবমিট অপশ্যন দেখা পাইছে নিশ্চয় কাষতে, আপোনালোকে ছাবমিট অপশ্যন ক্লিক কৰিব। ছাবমিট অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব, আপোনালোকে ভেৰিফাই ছাকচেছ হৈ গৈছে। আপোনালোকে কিন্তু বন্ধু-বান্ধৱীসকল ধুনীয়াকৈ স্কেলটো অলপ ডাউন কৰি আহিব। যেতিয়া নেকি আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা স্কেল কমেণ্টটো কৰোৱাৰ পিছত আপোনালোকে ধুনীয়াকৈ স্কেলটো ডাউন কৰিব। আৰু এতিয়া ভিডিঅ'টো লাইক কৰা নাই, প্লিজ ভিডিঅ'টো লাইক কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি পেলাই ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দি দিয়ক। আৰু তাৰপিছতে আপোনালোকে কি কৰিব, ভেৰিফাই অপশ্যন দেখা পাইছে ইয়াতে। তাৰপিছত আপোনালোকে ধুনীয়াকৈ স্কেলটো অলপ ডাউন কৰিব। স্কেলটো ডাউন কৰাৰ পিছত আপোনালোকে তলত ইয়াতে দেখা পাইছে যে গ' টু লগইন অপশ্যন, আপোনালোকে ধুনীয়াকৈ তাতে ক্লিক কৰিব। আৰু এটা কথা, ইয়াতে কিন্তু এটা নাম্বাৰ আহিছে, মই কিন্তু আপোনালোকক দেখোন ব্লাৰ কৰি থৈ দিছোঁ। আপোনালোকে নাম্বাৰটো ধুনীয়াকৈ কপি কৰিব বা ফটো মাৰি ল'ব। সেইটো কিন্তু লগইন কৰাৰ সময়ত এইটো নাম্বাৰটো লাগিব। নিশ্চয় আপোনালোকে বুজি পাইছে, এইটো হ'ল আপোনালোকৰ ডকুমেণ্ট ID, যিটো নেকি আপোনালোকে লগইন কৰাৰ সময়ত লাগিব। তাৰপিছত আপোনালোকে গ' টু লগইন ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এটা এণ্টাৰপেজ আহিব। এণ্টাৰপেজটো অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে নিশ্চয় ইয়াতে কিন্তু আপোনালোকৰ প্ৰথমতে ডকুমেণ্ট ID, তাৰপিছত আপোনালোকৰ মোবাইল নম্বৰ দুটাৰ ভিতৰত এটা দি পেলাই আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ দি পেলাই ধুনীয়াকৈ কি কৰিব, ডেট অফ বাৰ্থ দিব। তাৰপিছত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ দিব, দি পেলাই আপোনালোকৰ লগইন অপশ্যনত ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপেজ খোল খাব। অলপ সময় কিন্তু ৱেইট কৰিব লাগিব। তাৰপিছত এনেকুৱাকৈ এণ্টাৰপেজটো খোল খোৱাৰ পিছত আপোনালোকৰ ওপৰতে নিশ্চয় দেখা হৈছে আপোনালোকৰ অল ডিটেইলছ কিন্তু ইয়াতে শ্ব' কৰিছে। আপোনালোকৰ আগতে কিন্তু এইবিলাক ফিল আপ থাকিব অট'মেটিকলি
নেম চেমবিলাক ফাদাৰ নেম আপোনালোকৰ এমপ্লয়মেণ্ট আইডি নাম্বাৰ সকলো বস্তু কিন্তু ইয়াতে ডেট অফ বাৰ্থ কিন্তু আপোনালোকৰ ইয়াতে শ্ব'য়ে থাকিব। তাৰপিছত আপোনালোকে কিছুমান বস্তু চিলেক্ট কৰি ল'ব লাগিব, যেনেকুৱা আপোনালোকৰ কাণ্ট্ৰিটো চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে মই কিন্তু দেখাই দি আছোঁ বন্ধু বান্ধৱীসকল, আপোনালোকে ধুনীয়াকৈ চাব পাৰিছে নিশ্চয়। আপোনালোকে কাণ্ট্ৰিটো চিলেক্ট কৰি ল'ব। তাৰপিছতে আপোনালোকৰ যিটো নেকি অৰ্থাৎ আপোনালোকে কি হয় মানে ইছলাম মুছলিম এই যিটো হয় আপোনালোকে যিটো ধৰ্ম হয় এইটো কিন্তু আপোনালোকে চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত আপোনালোকে এটা কাম কৰিব লাগিব, আপোনালোকৰ যিটো নেকি জিমেইল হয় জিমেইলটো ধুনীয়াকৈ আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত আপোনালোকে স্কুলটো ডাউন কৰি আহিব লাগিব। স্কুলটো ডাউন কৰি অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে যে ইয়াতে কিন্তু পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ আপোনালোকৰ দুটা অপশ্যন দিয়া আছে। আপোনালোকে কি কৰিব লাগিব, ধুনীয়াকৈ ওপৰৰ বক্সত ধুনীয়াকৈ ফুল এড্ৰেছটো আপোনালোকে ভৰিব লাগিব। এইটো বক্সত ফুল এড্ৰেছ ধৰাই দিয়াৰ পিছত তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টটো অলৰেডি চিলেক্ট থাকিব। তাৰপিছত আপোনালোকৰ যিটো নেকি পুলিচ ষ্টেচন সেইটো চিলেক্ট কৰিব লাগিব আৰু আপোনালোকৰ পিনক'ডটো বহাই দিব লাগিব। বহাই দি পেলাই আপোনালোকে কি কৰিব, এইটোক যদি আপোনালোকৰ যিটো নেকি প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট একেই হৈছে তেনেহ'লে টিক বক্সত টিক দিব, নহ'লে আপোনালোকৰ ফোনতে ইয়াতে চিলেক্ট কৰি দিব পাৰে। তাৰপিছত আপোনালোকৰ তলত স্কুলটো ডাউন কৰিব। স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ যিটো নেকি ইয়াতে সুধিছে যে ডু ইউ হেভ এ হোম গাৰ্ড চাৰ্টিফিকেট আপোনালোকৰ যদি আছে তেনেহ'লে ইয়েছ দি দিব আৰু কেইমাহৰ বা কেইবছৰ আছে সেইটো ইয়েছ দিব, নহ'লে ন দি দিব। তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকক কৈছে ডু ইউ হেভ NCC চাৰ্টিফিকেট আপোনাৰ যদি আছে কোনটো গ্ৰেডৰ হয়, এ হয় এ দিব, বি হয় বি দিব, চি হয় চি দিব, আৰু অন্যথা যদি নাই একো নাই তেনেহ'লে আপোনালোকে ন দি দিব। ঠিক আছে। তাৰপিছত আপোনালোকে কি কৰিব, তলতে ৰোল অফ স্কুল ডাউন কৰিলে ইয়াতে দেখা পাইছে আপোনালোকক সুধিছে যে RUAX ছাৰ্ভিচ, আপোনাৰ যদি এক্স ছাৰ্ভিচ হয় আপুনি এছ দিব, নহয় ন দিব। তাৰপিছত আপোনালোকে ছেভ এণ্ড প্ৰচিড অপশ্যনত ধুনীয়াকৈ ক্লিক কৰিব। ছেভ এণ্ড প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ এনেকুৱাকৈ খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে আপোনালোকে কিটো পাছ কৰিছে। আপোনালোকে যদি সেইটো কিন্তু ইয়াতে কোৱালিফিকেশ্যনটো চাৰ্টিফাইড কৰিব লাগিব। আপোনালোকৰ যদি HS পাছ কৰিছে বা HSLC পাছ কৰিছে, মই কিন্তু কি দিছোঁ ইয়াতে HS দিছোঁ আপোনালোক, সেইকাৰণে মই কিন্তু বহুত ইয়াতে ডকুমেণ্টছ খুজিছে। ঠিক আছে। তাৰপিছত আপোনালোকে প্ৰচিড নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰপ্ৰাইজ আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে কি কৰিব লাগিব বন্ধু বান্ধৱীসকল, আপোনালোকৰ কিন্তু ইয়াতে ধুনীয়াকৈ সকলো ডকুমেণ্টছ কিন্তু ইয়াতে আপলোড কৰিব লাগিব এটা এটাকৈ। আপোনালোকে কিন্তু যিটো ফাইল বনাব সেইটো কিন্তু 200 KB ওপৰত হ'ব যাতে নোৱাৰে। আপোনালোকে প্ৰথমতে এটা ফটো আপলোড কৰিব আপোনালোকৰ পাছপোৰ্ট চাইজ, তাৰপিছত আপোনালোকৰ চিগনেচাৰ। তাৰপিছতে আপোনালোকে ইয়াতে কি কৰিব লাগিব বন্ধু বান্ধৱীসকল, আপোনালোকৰ যিটো নেকি এডমিট কাৰ্ড আছে সেইটো এডমিট কাৰ্ডটো ইয়াতে আপোনালোকৰ এপ্লাই কৰিব লাগিব, অৰ্থাৎ আপলোড কৰিব লাগিব। তাৰপিছত আপোনালোকৰ এমপ্লয়মেণ্ট যিটো নেকি চাৰ্টিফিকেট আছে সেইটো আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব, আধাৰ কাৰ্ড আপলোড কৰিব লাগিব, সকলো বস্তু কিন্তু আপোনালোকৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব। আপোনালোকে কিন্তু বস্তুবিলাক ধুনীয়াকৈ এটা ফাইল বনাই ল'ব। PDF ফাইল বনালে ল'লে বেছি ভাল। আপোনালোকে ধুনীয়াকৈ এটা এটাকৈ ধুনীয়াকৈ আপলোড কৰি দিব চাইছে। তাৰপিছত আপোনালোকে ছেভ এণ্ড প্ৰচিড অপশ্যনত ক্লিক কৰি দিব। ছেভ এণ্ড প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকৰ সন্মুখত নতুন এখন এণ্টাৰপ্ৰাইজ খোল খাব। আৰু এটা কথা বন্ধু বান্ধৱীক ৰিকুৱেষ্ট কৰিছোঁ, কোনে ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে প্লিজ কমেণ্ট বক্সত জনাই দিব, তেনেহ'লে মই গম পাম মোৰ ভিডিঅ'টো কিমান দূৰলৈকে গৈছে যে। তাৰপিছত আপোনালোকৰ নেক্সট এনচেপ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এণ্টাৰপ্ৰাইজ খোল খাব। ওপৰতে আপোনালোকৰ ডিটেইলছ শ্ব' কৰিব। ডিটেইলছ শ্ব' কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে আপোনালোকৰ ইয়াতে কিবা ভুল হৈ আছে নেকি, আপোনালোকে কিন্তু ধুনীয়াকৈ চাব পাৰিব। নহয় যদি আপোনালোকৰ যদি ভুল আছে তেনেহ'লে আপোনালোকে বেক অপশ্যনত ক্লিক কৰি পেলাই আপোনালোকে এইটো এডিট কৰি ল'ব পাৰে। আৰু যদি সকলো বস্তু ঠিক আছে তেনেহ'লে আপোনালোকে কনফাৰ্মত ক্লিক কৰিব লাগিব। কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছত তাৰপিছত আপোনালোকৰ ইয়াতে কৈছে যে এপ্লিকেশ্যন ইন ছিট, আপোনালোকে ইয়াতে কৈছে যে প্লিজ চেক এণ্ড কনফাৰ্ম ইউৰ ডাটা। আপোনালোকৰ যদি কনফাৰ্ম আছে তেনেহ'লে আপোনালোকৰ যদি সম্পূৰ্ণ বস্তু যদি ঠিক আছে কনফাৰ্ম কৰি লৈছে তেনেহ'লে আপোনালোকে অপশ্যনত ক্লিক কৰিব, অন্যথা কেঞ্চেল কৰি দিব। ঠিক আছে। তাৰপিছত আপোনালোকৰ সন্মুখত তেনেকুৱাকৈ এণ্টাৰপ্ৰাইজটো খোল খাব। এণ্টাৰপ্ৰাইজটো খোল খোৱাৰ পিছত আপোনালোকৰ তলতে দেখা পাইছে ইয়াতে এপ্লাই অপশ্যন আছে। আপোনালোকে ধুনীয়াকৈ এইটো কি কৰিব লাগিব, আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰে আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰি ল'ব পাৰিব। ৰাইট চাইডে এপ্লাই অপশ্যন আছে। আৰু আপোনালোকৰ নেক্সট এটা ভিডিঅ'ত দেখাম যে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। নিশ্চয় বুজি পাইছে।
আৰু ভিডিঅ'টো বুজি পোৱাত যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনাক অসংখ্য ধন্যবাদ। আপুনি ভিডিঅ'টো প্লিজ লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দিয়ক, যাতে আপোনালোকৰ বন্ধু বান্ধৱী ধুনীয়াকৈ ভিডিঅ'টো চাই এপ্লাই কৰিব পাৰে। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। অ'কে, বাই।